নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 9 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এইবাৰ গৌৰৱ গগৈ আজি অনুষ্ঠিত হ'ব অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন এই অধিৱেশনতেই মুখামুখি হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ এদিনীয়া বিধানসভাৰ অধিৱেশন প্ৰত্যক্ষ কৰিবলৈ পাছ সংগ্ৰহ কৰিছে গৌৰৱ গগৈয়ে আজি বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন চাবলৈ আহিব গৌৰৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বভাৰ লোৱাৰ পাছত প্ৰথমবাৰলৈ বিধানসভাৰ অধিৱেশন প্ৰত্যক্ষ কৰিব গৌৰৱ গগৈয়ে 26ৰ বিধানসভা নিৰ্বাচনৰ পাছত ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি অহাৰ ইংগিত দিছে নেকি সাংসদ গৌৰৱ গগৈয়ে আজি অনুষ্ঠিত হ'ব লগা বিধানসভাৰ অধিৱেশনত লোৱা হ'ব এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ডিব্ৰুগড়ৰ বিমানবন্দৰৰ নাম ভূপেন হাজৰিকাৰ নামত নামাকৰণৰ বাবে হিমন্তৰ কেবিনেটে লৈছিল সিদ্ধান্ত আৰু আজি দেখিবলৈ পোৱা যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ বিধানসভাৰ মজিয়াত একেলগে দেখিবলৈ পোৱা যাব গৌৰৱ আৰু হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ আজি একেলগে থাকিব অসম বিধানসভাত আন এটা ব্ৰেকিং নিউজ কি হ'ব 2026 চনৰ বিধানসভা নিৰ্বাচনত সম্ভৱ হ'বনে মিত্ৰতা বিৰোধীৰ মিত্ৰতা সম্ভৱ হ'বনে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ মিত্ৰতা সম্ভৱ হ'বনে কি হ'ব অখিল গগৈৰ ভূমিকা মিত্ৰতাৰ সন্দৰ্ভত অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ এই তিনি গগৈয়ে মিত্ৰতা কৰিবনে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তাক লৈ চলিছে এতিয়া ব্যাপক চৰ্চা 26ত যিকোনো প্ৰকাৰে মিত্ৰতা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে গৌৰৱ গগৈয়ে বিভিন্ন ধৰণৰ মিটিঙত অনুষ্ঠিত কৰি আছে আৰু সেই মিটিংসমূহতো গুৰুত্বপূৰ্ণ আলোচনা হৈ আছে গৌৰৱ গগৈ মন্তব্য কৰি কৈছিল যে মিত্ৰতা কেমেৰাৰ সন্মুখত নহয় কোঠাতহে মিত্ৰতা সম্ভৱ হ'ব গতিকে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যিকোনো প্ৰকাৰে বিৰোধী দলৰ মাজত যে মিত্ৰতা হ'ব সেয়া এক প্ৰকাৰ খাটাং হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বাবে তীব্ৰ প্ৰত্যাহ্বান হিচাপে এতিয়া থিয় দিছে গৌৰৱ গগৈ আন এটা ব্ৰেকিং নিউজ বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ ভাৰতৰ জনতাক প্ৰতিশ্ৰুতি দি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে ওলাই আহিল শতাধিক কংগ্ৰেছ কলা ধন ঘূৰাই আনিবলৈ কিয় আজিলৈকে সক্ষম নহ'ল বিজেপি চৰকাৰ চীন পাকিস্তানক ৰঙা চকু দেখুৱাৰ কথা কোৱা বিজেপিয়ে আত্মসমৰ্পণ কিয় কৰিছে নতুন ভাৰতৰ কথা কোৱা বিজেপি আজি ক'ত বুলিও প্ৰশ্ন কংগ্ৰেছৰ যোৱাকালি যুৱ কংগ্ৰেছৰ প্ৰতিবাদৰ পাছতেই দিল্লীত উত্তপ্ত পৰিস্থিতি বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ নেতা কৰ্মীসকলৰ আন এটা ব্ৰেকিং নিউজ বিজেপিত থাকি ৰাইজৰ বাবে একো কৰিব নোৱাৰিলো বিস্ফোৰক অভিযোগ আনি ইউটিউবাৰৰ বিজেপি ত্যাগ বিজেপিত থাকি ৰাইজৰ বাবে একো কাম কৰিব নোৱাৰিলো বিস্ফোৰক অভিযোগ আনি বিজেপি ত্যাগ জনপ্ৰিয় ইউটিউবাৰৰ বিজেপিত থাকিলে মই ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰিম বিজেপিত থাকিলে ৰাইজৰ বাবে কাম কৰাটো সম্ভৱ নহয় বিজেপিত থাকিলে মই ৰাইজৰ সমস্যা উত্থাপন কৰিব নোৱাৰিম মই এতিয়াৰে পৰা ভাৰতীয় জনতা পাৰ্টিত নাই মই বিজেপি আনুষ্ঠানিকভাৱে ত্যাগ কৰিছো বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি ত্যাগ জনপ্ৰিয় ইউটিউবাৰ মনীষ কাশ্যপৰ বিজেপিত থাকি ৰাইজৰ বাবে একো কাম কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে ইউটিউবাৰ গৰাকীয়ে দৰিদ্ৰতাৰ এই ছবিখন মই সদায় চাই থাকিব নোৱাৰো বিজেপিত থকা সময়ত মই নিজকে ৰক্ষা কৰিব নোৱাৰিলো আনক কেনেকৈ ৰক্ষা কৰিম বিজেপিত থাকিলে ৰাইজৰ বাবে একো কৰিব নোৱাৰি সেয়ে মই বিজেপি দল ত্যাগ কৰিছো এইদৰে অভিযোগ আনি বিজেপি ত্যাগ কৰিছে জনপ্ৰিয় ইউটিউবাৰ মনীষ কাশ্যপে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হিন্দুৰ উপাসনাস্থলীত নিষিদ্ধ মাংস ধুবুৰীৰ পথৰ দোকানত নিশা চলিল বলডজাৰ নিষিদ্ধ মাংস উদ্ধাৰৰ পাছতেই ধুবুৰীত চেপা উত্তেজনা নিশা বলডজাৰ লগাই ভাঙি দিয়া হ'ল ধুবুৰীৰ পদপথৰ দোকান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত শ আৰক্ষী মোতায়েন কৰা হৈছে বলডজাৰ লৈ নিষিদ্ধ মাংসৰ বেখা চলোৱা দোকান ভাঙি দিলে প্ৰশাসনে
পুৱা ধুবুৰীৰ হনুমান মন্দিৰৰ চৌহদত উদ্ধাৰ হৈছিল নিষিদ্ধ মাংস। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতেই ধুবুৰীৰ এফালৰ পৰা পদপথৰ দোকানত চলিল বুলডজাৰ। নিষিদ্ধ মাংস উদ্ধাৰৰ পাছতেই ধুবুৰীত উত্তপ্ত পৰিস্থিতি। যি দোকানত নিষিদ্ধ মাংস পোৱা গৈছিল সেই দোকান ইতিমধ্যেই বুলডজাৰ লগাই ভাঙি দিছে ধুবুৰীৰ প্ৰশাসনে। তাৰ পিছতেই পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছে। আন এটা ব্ৰেকিং নিউজ, পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ। আকৌ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চুবুৰীয়া ৰাজ্য মণিপুৰত। 5 দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে মণিপুৰত ইণ্টাৰনেট সেৱা। ৰাষ্ট্ৰপতি শাসনৰ পিছতো শান্তি ঘূৰি অহা নাই মণিপুৰলৈ। মেইটেই সংগঠনৰ নেতাক গ্ৰেপ্তাৰৰ পিছতেই অধিক অৱনতি ঘটিছে মণিপুৰৰ পৰিস্থিতি। পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবাল, বিষ্ণুপুৰত অনিয়ন্ত্ৰিত পৰিস্থিতি। সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱাৰ আশংকাত এই সিদ্ধান্ত। গৃহ বিভাগৰ সচিব এন অশোক কুমাৰৰ নিৰ্দেশনাত এই সিদ্ধান্ত গ্ৰহণ। সকলো লোকক আইন শৃংখলা বৰ্তাই ৰখাৰ নিৰ্দেশনা দিয়া হৈছে। শনিবাৰৰ পিছ নিশাৰে পৰা ৰাজ্যখনত অধিক অৱনতি ঘটিছে পৰিস্থিতি। ৰাজধানী ইম্ফলত মেইটেই সংগঠনৰ নেতাৰ মুক্তিৰ দাবীত প্ৰতিবাদ। ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি সমৰ্থকে কৰিছে প্ৰতিবাদী কাৰ্যসূচী। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে মোতায়েন কৰিছে অতিৰিক্ত নিৰাপত্তা বাহিনী মণিপুৰত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অগপত বিসম্বাদ, বিৰোধীৰ সৈতে সম্পৰ্ক আছে নেকি অগপৰ? অসম গণ পৰিষদৰ ভিতৰচৰাত আৰম্ভ হৈছে নেকি বিসম্বাদ? বিৰোধীৰ সৈতে অগপ নেতাৰ সম্পৰ্ক থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। অগপৰ 10 গৰাকীৰো অধিক নেতালৈ হাইকমাণ্ডৰ শ্বকজ। দলৰ ভিতৰুৱা কথা সংবাদ মাধ্যমত জনোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। দলীয় হাইকমাণ্ডৰ বিৰোধিতা কৰাৰ অভিযোগত এই শ্বকজ জাৰি কৰা হৈছে। তালিকাত আছে কেইবাগৰাকীও যুৱ নেতাৰ নাম। অগপত দেখিবলৈ পোৱা গৈছে এতিয়া গৃহকন্দল। এসপ্তাহ পূৰ্বৰে পৰা এইসকল নেতালৈ প্ৰেৰণ কৰা হৈছে জাননী। ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিষয়ত সংবাদ মাধ্যমক খবৰ দিয়াৰ অভিযোগ। অন্য দলৰ সৈতে মিতিৰালি কৰাৰ অভিযোগ এই কেইগৰাকী নেতাৰ বিৰুদ্ধে। অগপৰ ভিতৰচৰাত এতিয়া আৰম্ভ হৈছে নেকি বিসম্বাদ? এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই বিজেপিত যোগদান কৰিব বুলি চলিছে ব্যাপক চৰ্চা। আৰু এই চৰ্চা চলি থকাৰ মাজতেই স্পষ্টীকৰণ দেৱব্ৰত শইকীয়াৰ। ভূপেন বৰা কংগ্ৰেছৰ গোপৰ পৰাই ওলাই যোৱাক লৈ মুখ খুলিলে দেৱব্ৰত শইকীয়াই। ভূপেন বৰা কংগ্ৰেছৰ এতিয়া সভাপতি নহয়। সভাপতি হিচাপে দলৰ 7শৰো অধিক গ্ৰুপত সোমাই আছিল ভূপেন বৰা। সেইবাবে দলৰ পৰা তেওঁ লেফ্ট ল'বলৈ কোৱা হৈছে। এইদৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই বিজেপিত যোগদান কৰিব বুলি চলা চৰ্চাক লৈ মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ৰবীন্দ্ৰনাথ ভৱনৰ সমীপৰ গছ কটাক লৈ এতিয়া ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱীসকলৰ তীব্ৰ সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক। চৰকাৰক যদি ইমানেই অতিৰিক্ত ক্ষমতা দিয়া হয়, ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ দিয়া হয়, তেন্তে তাৰ ফল কেতিয়াও শুভ হ'ব নোৱাৰে। ৰবীন্দ্ৰনাথ ভৱনৰ সমীপৰ গছ কটাক লৈ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ এই মন্তব্য। আন এটা ব্ৰেকিং নিউজ, কংগ্ৰেছ দলৰ বিৰুদ্ধে এইবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে অতুল বৰাক। কংগ্ৰেছে যদি ভোট বেংকৰ স্বাৰ্থত বাংলাদেশৰ পৰা বিদেশী নানিলেহেঁতেন তেতিয়া অসমত আন্দোলন নহ'লহেঁতেন। অসম আন্দোলন নোহোৱা হ'লে অসম চুক্তি নহ'ল হয়, দল সংগঠন নহ'ল হয়। গতিকে কংগ্ৰেছে কি আমাক লৈ কি কয় আমি চিন্তা নকৰোঁ, অতুল বৰাৰ মন্তব্য কংগ্ৰেছ দলক লৈ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কাইলৈ নামনি অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যেই জাননী দিয়া হৈছে উচ্ছেদক লৈ। উচ্ছেদৰ জাননী লাভৰ পাছতেই এতিয়া জনতাৰ মাজত হাহাকাৰ। শ শ বিঘা ভূমিত চলোৱা হ'ব উচ্ছেদ প্ৰশাসনৰ ফালৰ পৰা। অবৈধ দখলকাৰীক 4 দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে। 4 দিনৰ ভিতৰত ভূমি খালী নকৰিলে দয়া নাই ক্ষমা নাই নীতিৰে চলিব বুলডজাৰ। এইবাৰ নামনি অসমৰ নলবাৰী জিলাত হ'ব বৃহৎ উচ্ছেদ অভিযান। এখনকৈ জিলাত দয়া নাই ক্ষমা নাই নীতিৰে চলিব বৃহৎ উচ্ছেদ। 452 বিঘা ভূমিত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। 10 জুনৰ পূৰ্বে অৰ্থাৎ কাইলৈ ভূমি খালী কৰাৰ নিৰ্দেশ জাননী কৰা হৈছিল। নলবাৰীত শ শ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত আছে। নলবাৰীত অবৈধ দখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন। শীঘ্ৰেই উচ্ছেদ চলিব বৰক্ষেত্ৰীৰ 452 বিঘা ভূমিত।
তাৰ পিছতেই এতিয়া হাজাৰ হাজাৰ লোকৰ মাজত লাগিছে হাহাকাৰ। আন এটা ব্ৰেকিং নিউজ, হোজাইত মহিলাসহ 6 গৰাকীক আটক, ঘৰে ঘৰে নিষিদ্ধ মাংস বিচাৰি অভিযান। নিষিদ্ধ মাংসক লৈ হোজাইত ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। মহিলাসহ 9 গৰাকীক আটক কৰি ঘৰে ঘৰে অভিযান আৰক্ষীৰ। হোজাই ভূঞাপট্টিত আৰক্ষী ব্লেক কামাণ্ডোৰ অভিযান দেখিবলৈ পোৱা গৈছে। নিষিদ্ধ মাংসৰে হিন্দুৰ ধৰ্মীয় আস্থাত আঘাত সনা দোষীক সময়সীমা বান্ধি দিছে। সংগঠনৰ দাবীৰ পাছতেই হোজাইত মহিলাসহ 9 গৰাকীক আটক কৰিছে আৰক্ষীয়ে। যোৱাকালি পুৱাৰে পৰা বহুবাৰ নিষিদ্ধ মাংস উদ্ধাৰ হৈছিল হোজাইত। নিষিদ্ধ মাংসক লৈ হোজাইত ক্ৰমাৎ অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই আছে আৰু এই অভিযান চলি থকাৰ মাজতেই 9 গৰাকীকৈ লোকক আটক কৰিছে বুলি খবৰ আহি পৰিছে। পৰৱৰ্তী খবৰ, হাতত মাত্ৰ আৰু কিছু সময়, আজি প্ৰকাশ পাব লাখপতি বাইদেউ আঁচনিৰ ধন লাভৰ তালিকা। আত্মসহায়ক গোটৰ 10,000 টকা লাভৰ তালিকা প্ৰকাশ পাব আজি 9 জুন আৰু আজি প্ৰকাশ পাব এই লিষ্ট। এটা ভাল খবৰ, শীঘ্ৰেই লাখ লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা চৰকাৰৰ ফালৰ পৰা। তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000কৈ টকা। 9 তাৰিখ অৰ্থাৎ আজি প্ৰকাশ পাব ধন লাভৰ চূড়ান্ত তালিকা। সমষ্টিয়ে প্ৰতিগৰাকী মহিলাক দিয়া হ'ব এই ধনৰাশি চৰকাৰৰ ফালৰ পৰা। ইয়াৰ বাবে 1,450 কোটি টকাৰ অনুমোদন। আত্মসহায়ক গোটৰ মহিলাসকললৈ এই ভাল খবৰ জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আপোনাৰ সম্পত্তিৰ ওপৰত নজৰ ৰাখিব কেন্দ্ৰীয় চৰকাৰে। গাঁৱৰ সম্পত্তিৰ ওপৰত নজৰ ৰাখিবলৈ এক অভিনৱ পন্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। গ্ৰামাঞ্চলত থকা ভূমিৰ গৰাকীয়ে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব সম্পত্তিৰ তথ্য। গাঁৱৰ ভূমিৰ তথ্যৰ ওপৰত স্বচ্ছতা আনিবলৈ ৰাজ্য চৰকাৰক ভূমিৰ ডিজিটেলাইজেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। যদি কোনো লোকে স্ব-ইচ্ছাই গাঁৱত থাকে নিজৰ সম্পত্তিৰ তথ্য চৰকাৰক দিব বিচাৰে, তেন্তে আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰিব লাগিব সম্পত্তিৰ তথ্য। গাঁৱৰ সম্পত্তি আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰিবলৈ কোনো লোকৰ ওপৰত বলপূৰ্বক নীতি গ্ৰহণ নকৰে কেন্দ্ৰীয় চৰকাৰে। স্ব-ইচ্ছাইহে কৰিব পাৰিব এই কাম। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আন এটা ব্ৰেকিং নিউজ, অসমত পেহেলগাম কাণ্ডৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে। হনুমানৰ ফটো লগোৱাৰ বাবেই হিন্দু পৰিয়ালক খেদি খেদি আক্ৰমণ। দুৰ্বৃত্তৰ পৰা হাৰি নগ'ল কিশোৰী, আক্ৰমণ কৰিলে বৃদ্ধ ব্যক্তিকো। এইবাৰ অসমতো সংঘটিত হৈছে পেহেলগাম কাণ্ডৰ দৰে ভয়ংকৰ ঘটনা। নিজৰ গাড়ীত হনুমানৰ মূৰ্তি লগোৱাৰ বাবেই খেদি খেদি আক্ৰমণ। জগদুৱা গাঁৱত হঠাৎ একাংশ দুৰ্বৃত্তই কৰিছে এই আক্ৰমণ। জাগিৰোডত এই ঘটনা সংঘটিত হৈছে। নিজৰ গাড়ীত হনুমানৰ মূৰ্তি লগোৱাৰ বাবেই একাংশ লোকে খেদি খেদি আক্ৰমণ কৰে এই লোককেইজনক। এটা শোকাবহ খবৰ এই মুহূৰ্তত দিব লৈছোঁ। ৰাজ্যিক জমিয়ত উলেমাৰ উপসভাপতিৰ মৃত্যু হৈছে। ৰাজ্যিক জমিয়ত উলেমাৰ উপসভাপতি মুফতি আব্দুল হকৰ দেহাৱসান। AIUDFৰ কেন্দ্ৰীয় উপসভাপতিৰ মৃত্যুত নামনি অসমত শোকৰ ছাঁ। নিশা 10 বজাত জানাজা সম্পূৰ্ণ হ'ব। 74 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা আব্দুল হকৰ। যোগীগোপাৰ দাৰুল উলুম বালাপাৰাৰ প্ৰতিষ্ঠাপক আছিল মুফতি আব্দুল হক। গৃহ জিলা বঙাইগাঁৱৰ লগতে নামনি অসমৰ অনুৰাগীৰ মাজত এতিয়া শোকৰ ছাঁ দেখিবলৈ পোৱা গৈছে। ৰাজ্যিক জমিয়ত উলেমাৰ উপসভাপতি মুফতি আব্দুল হকৰ দেহাৱসান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ, অসমৰ চুকে কোণে আৰম্ভ হ'ল অভিযান। বিশেষ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ তীব্ৰ অভিযান। অসমৰ চুকে কোণে অভিযান আৰম্ভ কৰিলে অসম আৰক্ষীয়ে। কেইবাগৰাকীও লোকক আটক কৰিছে আৰক্ষীয়ে। ধুবুৰী, হোজাই, শ্ৰীভূমি, কামৰূপ মেট্ৰত আৰক্ষীৰ অভিযান দেখিবলৈ পোৱা গৈছে। কাছাৰ, শিলচৰতো গো মাংসৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান আৰম্ভ। অবৈধ মাংসৰ লগত জড়িত ইজনৰ পিছত সিজনক আটক কৰিছে আৰক্ষীয়ে। হোজাইৰ ভূঞাপট্টিৰ পৰা ইতিমধ্যেই 14 কেজি মাংসসহ আটক আমিৰ হুছেইনক। গুৱাহাটীৰ মাছখোৱাৰ পৰা গো মাংসসহ আটক কৰা হৈছে যুৱতীক। চেহনাজ আনোৱাৰা নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছিল। কাছাৰত 9জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ঈদ গ'ল ঠিক নহ'ল ব্যৱহাৰ। যুৱতীক অসভ্য ব্যৱহাৰ কৰি বিপদত ফকৰুদ্দিন, ইজাজুল, মুজাক্কিৰ, শ্বৰিফুল।
পুনৰ যুৱতীক অশালীন ব্যৱহাৰ 5 লম্পটৰ ৰাইজৰ ৰোষত এই 5 লম্পট যুৱতীৰে অসভ্যালি কৰি ৰাইজৰ ৰোষত 5 লম্পট কেইটা ক্ৰমে ফকৰুদ্দিন ইৰাজুল ইজ্জাজুল মুজাক্কিৰ আৰু শৰীফুল ফকৰুদ্দিন নামৰ লম্পটটোক ৰাইজে কৰায়ত্ব কৰি দিয়ে লপাথপা নগাঁও টাউনৰ মাজৰ আতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আটাইকেইটা লম্পট হেৰাপতিৰ বুলি জানিব পৰা গৈছে আৰু এই লম্পট কেইটাক ইতিমধ্যেই হৈবৰগাঁও আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পাৰমাণৱিক শক্তিৰ পৰীক্ষণ কৰি চমক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাৰমাণৱিক শক্তিৰ বিৰল পৰীক্ষা সম্পূৰ্ণ কৰি চমকপ্ৰদ সাফল্য লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে VECC সুপাৰ কন্ডাক্টিং সাইক্লোট্ৰন ব্যৱহাৰ কৰি পৰীক্ষা চলাইছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ দলে পদাৰ্থৰ মৌলিক কণিকাৰ মাজত সংঘৰ্ষ ঘটাই চমকপ্ৰদ পৰীক্ষণ সম্পূৰ্ণ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে সমগ্ৰ ভাৰততে এতিয়া চৰ্চাত গুৱাহাটী বিশ্ববিদ্যালয় শেহতীয়াকৈ কলকাতাৰ ভেৰিয়েবল এনাৰ্জি সাইক্লোট্ৰন চেণ্টাৰত আৰম্ভ হৈছিল সুপাৰ কন্ডাক্টিং সাইক্লোট্ৰন এই সুপাৰ কন্ডাক্টিং সাইক্লোট্ৰন ব্যৱহাৰ কৰি পৰীক্ষা নিৰীক্ষা চলোৱাৰ দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাফল্য দেখিবলৈ পোৱা গৈছে ভাৰতৰ কোটি কোটি কৃষকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি EKYC আপডেট কৰিলেনে হাতত মাত্ৰ আৰু কেইটামান দিন বাকি ভাৰতৰ কোটি কোটি কৃষকসকললৈ এটা জৰুৰী খবৰ এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে PM কিষাণ আঁচনিত শীঘ্ৰেই কৰক EKYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত নোসোমাই PM কিষাণ সন্মান নিধিৰ ধন 20 নং কিস্তিৰ ধন জুন মাহত প্ৰেৰণ কৰিব মোদী চৰকাৰে যদিহে EKYC আপুনি আপডেট নকৰে তেন্তে লাভ নকৰে 20 নং কিস্তিৰ ধন কেনেকৈ ঘৰতে বহি আপুনি কৰিব পাৰিব EKYC আপডেট অনলাইনত নিজৰ মোবাইলৰ জৰিয়তে আপুনি কৰিব পাৰিব EKYC আপডেট প্ৰথমে লগইন কৰিব অফিচিয়েল ৱেবছাইট pmkisan.gov.in লগে লগে হোম পেজত দেখা পাব EKYC অপচন EKYC অপচনক ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ কেপচা কোড আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব আপুনি আপোনাৰ মোবাইললৈ যাব এটা বিশেষ OTPৰ মেছেজ OTP অন্তৰ্ভুক্ত কৰি EKYC আপডেট কৰিব পাৰিব ঘৰতে বহি যদিহে আপুনি অনলাইন আপডেট কৰিব নোৱাৰে নিকটতম CHCত গৈও কৰিব পাৰিব EKYC আপডেট আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ন্যায়ালয়ত মুছলমান পক্ষৰ বৃহৎ জয় বিজেপি চৰকাৰে মাদ্ৰাসাত চলাব নোৱাৰিব বলডজাৰ বিজেপিৰ বলডজাৰ নীতিৰ বিৰুদ্ধে ন্যায়ালয়ত জয় মুছলমান পক্ষৰ মাদ্ৰাসাত বলডজাৰ চৰকাৰে ধাৰাবাহিকভাৱে চলাইছিল আৰু তাৰ পিছতেই ন্যায়ালয়ৰ পক্ষত জয় দেখিবলৈ পোৱা গৈছে মুছলমান পক্ষক দিলে সকা মাদ্ৰাসাত বলডজাৰ নচলাবলৈ নিৰ্দেশ দিলে আদালতৰ ফালৰ পৰা উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ প্ৰশাসনে মাদ্ৰাসাত চলাইছিল ধাৰাবাহিকভাৱে বলডজাৰ নীতিৰ বিৰুদ্ধে দাখিল কৰা হৈছিল আবেদন পৰৱৰ্তী শুনানি নোপোৱা পৰ্যন্ত 12খনৰো অধিক মাদ্ৰাসাত চলাব নোৱাৰিব বলডজাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ে দিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা হোৱাটছআপ ব্যৱহাৰ কৰা লোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ নিষিদ্ধ হোৱাটছআপ বিশ্বৰ কোটি কোটি লোকে ব্যৱহাৰ কৰিব নোৱাৰিব হোৱাটছআপ নিষিদ্ধ কৰা হৈছে হোৱাটছআপৰ দ্বাৰা কৰিব নোৱাৰিব মেছেজ ভইচ কলিং চৰকাৰ তথা প্ৰশাসনে নিষিদ্ধ কৰিলে মেছেজিং এপ হোৱাটছআপ বিশ্বৰ প্ৰায় 2.7 বিলিয়ন লোকে ব্যৱহাৰ কৰিছে হোৱাটছআপ বিশ্বৰ 6খন দেশে নিষিদ্ধ কৰিলে বহুল ব্যৱহৃত হোৱাটছআপ লগতে কাটাৰ সিৰিয়া আৰু উত্তৰ কোৰিয়াতো নিষিদ্ধ হোৱাটছআপৰ ব্যৱহাৰ হোৱাটছআপ নিষিদ্ধ কৰাৰ মূল কাৰণ হৈছে দেশকেইখনৰ ৰাজনৈতিক নিয়ন্ত্ৰণ লগতে নিৰাপত্তাজনিত কাৰণ আৰু ঘৰুৱা টেলিকম উদ্যোগত প্ৰাধান্য দিবৰ বাবে এই সিদ্ধান্ত বিশ্বৰ কোটি কোটি লোকৰ হোৱাটছআপ নিষিদ্ধ কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ বিপদত ইজৰাইলী সেনা ভয়ংকৰ আক্ৰমণত 4 ইজৰাইলী সেনাৰ সৈতে হুকাবহ ঘটনা ভয়ংকৰ বিপদত এইবাৰ ইজৰাইলী সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা হৈছে হাহাকাৰ পৰিস্থিতি ইজৰাইলত 4 ইজৰাইলী সেনাৰ লগত হুকাবহ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে দুটা দিশৰ পৰা ইজৰাইলৰ ওপৰত চলিছে ভয়ংকৰ আক্ৰমণ ধাৰাবাহিক আক্ৰমণ গাজাত হামাছৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে ইজৰাইলী সেনাই আনহাতে ইয়ামিনৰ দিশৰ পৰা হুতি বিদ্ৰোহীয়ে নিক্ষেপ কৰিছে ৰকেট
ইজৰাইলৰ কেইবাখনো চহৰত বাজিছে যুদ্ধৰ চাইৰেন হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইজৰাইলত পৰৱৰ্তী খবৰ জিপে ফোনপে ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ 30 জুনৰ পৰা সলনি হ'ব লেনদেনৰ নিয়ম গুগল পে ফোনপে ব্যৱহাৰ কৰা প্ৰতিগৰাকী লোকলৈ এটা ডাঙৰ খবৰ এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে শীঘ্ৰেই সলনি হ'ব নিয়ম 30 জুনৰ পৰা ইউপিআই লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম এনপিচিআইয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভৰ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবেই অনা হৈছে এই নতুন নিয়ম ইয়াৰ পূৰ্বে ফোনত যি নামত ছেভ কৰা ৰখা হৈছিল সেই নামতেই দেখা পোৱা গৈছিল কিন্তু এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ'ব ধন পঠোৱা ব্যক্তিয়ে নিশ্চিত হ'ব প্ৰকৃততে যিজনলৈ ধন পঠাইছে সেইজনে ধন লাভ কৰিছে নে নাই গুগল পে ফোনপে ব্যৱহাৰকাৰীৰ বাবে এই ডাঙৰ খবৰ আহি পৰিছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ ভিখাৰী পাকিস্তানত আকৌ হাহাকাৰ পানী বিচাৰি ইখনৰ পিছত সিখন চিটি ভাৰতলৈ পানীৰ অভাৱত এতিয়া শুকাইছে চিৰবৈৰী শত্ৰু ৰাষ্ট্ৰ পাকিস্তান ইখনৰ পিছত সিখন চিটি ভাৰত চৰকাৰলৈ ভাৰতৰ ওচৰত এতিয়া আঁঠু কাঢ়িছে পাকিস্তানে পানী বিচাৰি পাকিস্তানৰ কাকতি মিনতি ভাৰতক হিন্দু জলসন্ধি উঠাই লোৱাৰ পিছত হাহাকাৰ অৱস্থা পাকিস্তানৰ জলসম্পদ মন্ত্ৰালয় ৰোষত পৰিছে পাকিস্তানী জনতাৰ ভাৰতে এই সন্ধি স্থগিত ৰখাৰ পিছতেই পাকিস্তান শুকাই গৈছে আৰু পাকিস্তানত এতিয়া পানীৰ অভাৱ পানীৰ বাবে এতিয়া ভাৰতৰ ওচৰত আঁঠু কাঢ়িবলৈ বাধ্য হৈছে চিৰবৈৰী শত্ৰু ৰাষ্ট্ৰ পাকিস্তান